প্ৰথমতে মই এটা কথা ক'ব বিচাৰিম মিত্ৰতা সম্পৰ্কে 2020তো আমাৰ মিত্ৰতা নাছিল বিজেপিৰ লগত আৰু নিৰ্বাচনৰ পিছত পৰস্পৰ মিত্ৰতা কৰিবলৈ আমি একেলগে চৰকাৰ চলিছোঁ এইবাৰো আমি একেই ধৰণৰ পদ্ধতি লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এটা সিদ্ধান্ত লৈছোঁ বিজেপিৰ তৰফৰ পৰা আৰু UPPLৰ তৰফৰ মাত্ৰ আমাৰ 2026লৈকে বিধানসভা এলায়েন্স থাকিব 29লৈকে পাৰ্লিয়ামেণ্টত এলায়েন্স থাকিব তাৰমানে কিবা যদি আমাৰ মাজত মনোমালিন্য বা অঘটন নহয় 29লৈকে এলায়েন্সটো সুৰক্ষিত থাকিব কিন্তু কাউন্সিল ইলেকশ্যনত এটা আমি পৰীক্ষাই কৰিব খুজিছোঁ যে কাৰ কোন দলৰ কিমান ষ্ট্ৰেংথ নিজে নিজে ফেচ কৰে আৰু ইলেকশ্যনৰ পিছত আকৌ এটা সিদ্ধান্ত দেখা যায় এইকাৰণে UPPL দলে নিজাববীয়াকৈ সব মানে 40টা সমষ্টিতে বৰ্তমানত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা সিদ্ধান্ত লৈছে আমাৰ অধিকাৰো আছে কাৰণ আমি BTRৰ মাটিতে জন্ম হোৱা এটা দল তো এইটো আমাৰে মাটি আমাৰে এৰিয়া সেই ই আমাৰ এৰিয়াত 40টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰিলে কোনে কৰিব ইয়াত লৈছে তেওঁলোকেও বহুতকেইটা চিটত নহ'লেও মিনিমাম চিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব 40টাত নকৰে যিটো আমি জানো ইয়াত কোনো এটা নিয়ম নাই আৰু ব্যতিক্ৰম নাই আৰু UPPL দলে এইবাৰ আমাৰ লক্ষ্য হৈছে কি একক সংখ্যাগৰিষ্ঠতা UPPL নিজৰে হ'ব যদিও এলায়েন্স বা এটা মিত্ৰতাৰ চৰকাৰ গঠন কৰিব লগাও হয় তথাপিও নাম্বাৰ UPPLৰ হাতত একক সংখ্যাগৰিষ্ঠতা UPPLৰ হাতত নিজৰে থাকিব লাগে এইটোৱে আমাৰ টাৰ্গেট এতিয়া দেখা গৈছে আপোনালোকে ভিতৰতো প্ৰতিযোগিতা কৰে এইখিনিতে BPF বা বেলেগ দলে আগুৱাই যোৱাৰ সম্ভাৱনা কিবা আছে নেকি 2020তো একেই আছে নহয় জানো আমি বেলেগ বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কিন্তু তাত BPFও আছিল কংগ্ৰেছৰ নাছিল অন্যান্য দল বা GSP আছিলে তথাপিওতো পৰিণাম দেখিছে আপোনালোকে আৰু এতিয়াতো UPPL আগৰ তুলনাত এইটো UPPL প্ৰথম আছিলে এতিয়া নতুন আছে এতিয়া UPPL আগৰ তুলনাত বহুত মজবুত UPPLৰে খাতাত যাব মেক্সিমাম চিটটো 4-5টা চিটটো অলপমান ইফালে হ'ব পাৰে কোনোবা দলৰ খাতাত যাব পাৰে কিন্তু যিমান চিট থাকিব 30-35টা চিট হয় বিজেপিৰ খাতাত যাব নহ'লে UPPL আমিতো UPPL হিচাপে 25টা মিনিমাম চিটটো জিকাৰ এটা সংকল্পৰে আমি কাম কৰি আছোঁ গৌৰৱ গগৈ যেনেকৈ প্ৰচাৰ চলাইছে বা মুভমেণ্ট কৰিছে গৌৰৱ কংগ্ৰেছে আপোনালোকক ক্ষতি কৰিব পাৰে নেকি কংগ্ৰেছ আহিলে আমাৰ ভালে পায় মই আৰু বেয়া বুলি ধৰা কিন্তু গৌৰৱ গগৈয়ে যিটো এটা হাৱা পাই আছে মিডিয়া নতুন সভাপতি হিচাপে আদৰণি জনাই আছে মানুহে গামোচা পিন্ধাই আছে এইটো এটা মিডিয়াত পাই আছে কিন্তু পলিটিক্সটো আপোনালোকে জানে ৰুট লেভেল যাবৰ কাৰণে এজন মানুহে নেতা হিচাপে প্ৰতিষ্ঠা পাবৰ কাৰণে কিমান বছৰৰ সংগ্ৰাম এতিয়া ৰুট লেভেললৈকে জনগণৰ ৰাজ্যৰ মাজত গৌৰৱ গগৈ যিমান যোৱা বুলি ভাবিছে ইমান যাব পৰা নাই আৰু দ্বিতীয় অঞ্চলত কংগ্ৰেছৰ স্পষ্টত নাই কংগ্ৰেছে এইকাৰণে ইয়াত মই যিমান জানো 2-3টা চিট টাৰ্গেট ল'ব পাৰে তাতকৈ বেছি টাৰ্গেট ল'ব নোৱাৰে আৰু 2-3টাতে তেওঁলোকে জিকিব আমাৰ ক্ষতি হ'ব বুলি কোনো কথা নাই নিশ্চিত আৰু UPPL এইবাৰ 0 হ'ব এইটো কি কয় এগৰাকী মহিলাৰ দাবী কৰা কথাটো ময়ো শুনিছোঁ ছ'চিয়েল মিডিয়াত শুনি আছোঁ আৰু ক'বলৈ গ'লে হাগ্ৰামা কোনফালে যাব এটা দুবিধাত পৰিছে যোৱা MP ইলেকশ্যনতে তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিব খুজিছে ক'বলৈ গ'লে হাগ্ৰামা কোনফালে যাব এটা দুবিধাত পৰিছে যোৱা MP ইলেকশ্যনতে তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিব খুজিছে কাৰণ কাৰোবাৰ লগত এলায়েন্স নহ'লে BPF দল জীয়াই নাথাকে কিন্তু কিবা এটা বাধ্যতা আছে কংগ্ৰেছৰ লগত যাব নোৱাৰে তেওঁ এইটোকো বিচাৰে যে প্ৰমোদ বড়োৰ গাড়ী এৰি দিয়ক বিজেপিৰ পৰা ওলাই আহক মই সোমাই যাম বিজেপিৰ কিন্তু সেইটোও নহয় তেওঁ বিজেপিৰ লগতো আহিব আৰু অন্য দলবিলাকৰ কোনো প্ৰাসংগিকতা নাই
কোনোবাৰে যাব নোৱাৰে, যাৰ বাবে আগৰমাহ মহিলাৰীয়ে অকল নিজৰে কথা কৈ আছে, কিন্তু দলটো ভিক্টিম হৈ গ'ল। BPF দলটো টোটেলি ভিক্টিম হৈ গ'ল। এই সময়ত BPF দল কাৰোবাৰ লগত যোৱাৰ প্ৰয়োজন আছিলে, কাৰোবাৰ লগত এলায়েন্স কৰাৰ প্ৰয়োজন আছিলে জীয়াই থাকিবৰ কাৰণে, কিন্তু তেওঁ কৰিব নোৱাৰে। এটা বাধ্যতা আছে, আৰু বাধ্যতা তেওঁ নিজে ভালকৈ জানে। সৰুকৈ আছে, যাৰ বাবে এই পৰিস্থিতিটো দেখি পেলাই এজনৰ পিছত এজনকৈ BPF দল এৰি আজি চন্দন ব্ৰহ্মৰ নিচিনা কম্পাৰ নিচিনা মানুহে UPPLত যোগদান কৰিলে। এটা সম্ভাৱনা UPPLৰ লগত আছে, আৰু নিৰ্বাচনলৈকে এইটো বা কেইবাজনৰ লিডাৰ আহি যাব পাৰে। এটা সহানুভূতিয়ে থাকিব। সাধাৰণ মহিলাৰ কিবা এখন আগত কিবা অভিযোগ এটা আহিছে, কালিও তেওঁলোকৰ একেলগে ঘনিষ্ঠ অভিযোগ কৰিছে নিজৰ নেতৃত্ব নাই। এতিয়া BPF দলৰ কোনো দলীয় নেতাৰ কথা নচলে, আৰু নুশুনেও। ই নিজৰ ইচ্ছামতে চলি আছে। ই অকল নিজৰ ছাত্ৰক আগত ৰাখি পেলাই BPF কৰি আছে। সেইকাৰণে BPF দল ৰুইনিং, দেখিছে, মাৰ্জিনেলাইজ হৈ গ'ল, টোটেলি মানে কিবা হৈ গ'ল। তথাপিও মই বেয়া ভাৱ নাই। এই সময়ত ছাৰ্ভাইভেলৰ যুদ্ধ কৰি আছে, জীয়াই থকাৰ যুদ্ধ। এইবাৰ নিশ্চয় হ'ব নেকি দলটো? এইবাৰ নিশ্চয় হ'ব নেকি? ক'ব নোৱাৰোঁ, কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত এইটো বা BPF দল হিচাপে জীয়াই থকাটো মুস্কিল হৈছে। 4-5টাও যদি ক'ৰবাত জিকিও আহে, কিন্তু BPF হিচাপে থাকিবনে নাই এইটো অলপমান সন্দেহ আছে। তো আজি মই গোসাইগাঁৱত আহিলোঁ। ইয়াত এটা ৰাজবংশী বুদ্ধিজীৱীসকলৰ লগত মই এটা মত বিনিময় কৰিছোঁ। ইয়াত ৰাজনীতিৰ কথা মই প্ৰপাগাণ্ডাও কৰা নাই, প্ৰচাৰো কৰা নাই, কিন্তু বৰ্তমান সময়ত শান্তিটো আমি স্থায়ী কৰিবৰ কাৰণে য'ত এটা উদাৰীকৰণৰ প্ৰক্ৰিয়া চলি আছে, কট্টৰবাদ বা কট্টৰপন্থীৰ এটা ৰাজনীতিয়ে দমন কৰিছিলে। এটা অস্ত্ৰ আৰু কট্টৰপন্থী চিন্তা প্ৰতিটো জনগোষ্ঠীৰ মাজত, চব জনগোষ্ঠীৰ মাজত কট্টৰপন্থী চিন্তা আছে। এই কট্টৰপন্থী চিন্তাবিলাকে আজি নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ নেতৃত্বত, যৌথ নেতৃত্বত উদাৰীকৰণত মানে পৰিণত হৈছে। এতিয়া চব জনগোষ্ঠীয়ে মিলি পেলাই উন্নয়ন আনিব। এই উদাৰীকৰণৰ প্ৰক্ৰিয়াটো এটা স্থায়ী প্ৰক্ৰিয়া হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আকৌ বহুত বছৰৰ প্ৰয়োজন, যাৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বৰ প্ৰয়োজন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰো প্ৰয়োজন, নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰয়োজন। আৰু এই সকলোবোৰ দৃষ্টিত ৰাখি পেলাই যাতে ঠায়ে ঠায়ে, মই নকওঁ যে অকল এটা দলকে ভোট দিয়ে, কিন্তু ঠাই বিশেষে সেইটো উন্নয়নৰ ছাত্ৰ ৰাইজে যদি, ৰাজবংশী ৰাইজেও যদি এই নিৰ্বাচনত অংশগ্ৰহণ কৰে বা সিদ্ধান্ত কৰে, তেতিয়া ভাল হ'ব আমাৰ কাৰণে। কিন্তু এইটো কথা মই ক'ব পাৰোঁ যে UPPL আজিৰ দিনত ইমানেই মজবুত হ'ল, 25ৰ পৰা 30টা চিট দখল কৰাৰ লক্ষ্য লৈ পেলাই আমি আগবাঢ়ি আছোঁ, কিন্তু 40টা চিটত আমি কমি, আৰু একক সংখ্যাগৰিষ্ঠতা এটা হ'লেও বেছিকৈ পায় এই দল থিয় দিব বুলি মই দৃঢ় বিশ্বাস। আৰু এই অঞ্চলত শান্তিৰ যিটো উন্নয়নৰ যিটো ধাৰা, এইটো গতিশীলতা আকৌ প্ৰদান কৰি পেলাই আমি কাম কৰিব লাগিব।